নমস্কাৰ জেআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো পঞ্চায়ত নিৰ্বাচনত যদি আপুনি প্ৰাৰ্থিত্ব আগবঢ়াব খোজে তেতিয়াহলে আপোনালোকৰ যোগ্যতা কি লাগিব আৰু বয়সৰ ঊৰ্ধ্বতম সীমা বা নিম্নতম সীমা কিমান হ'ব লাগিব সেই সম্পৰ্কে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে যোৱাকালি ঘোষণা কৰিছিল যে 2025 বৰ্ষৰ জানুৱাৰী মাহত পঞ্চায়ত নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিব আৰু ফেব্ৰুৱাৰী মাহত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। নতুন পঞ্চায়ত আইন 2023ৰ মতে এইবাৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। এইবাৰ পঞ্চায়ত নিৰ্বাচনত যথেষ্টখিনি সালসলনি কৰা হৈছে সেই সম্পৰ্কত মই আগতে আলোচনা কৰিছোঁ। যিহেতু এইবাৰ যিসকলে মেম্বাৰ খেলিব তেওঁলোক কোনো ৰাজনৈতিক দলৰ সদস্য হ'ব নালাগিব আৰু এইটো যিহেতু সাধাৰণ জনসাধাৰণৰ কাৰণে গুৰুত্বপূৰ্ণ বিষয় হয়। নতুন পঞ্চায়ত আইনৰ এইটো যি সিদ্ধান্ত এই সিদ্ধান্তটোৱে সকলোকে পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ ক্ষেত্ৰত উৎসাহ যোগাব। মানে আপুনি কোনো দলৰ হৈ প্ৰাৰ্থিত্ব যিহেতু আগবঢ়াব নালাগে, আপুনি ব্যক্তিগতভাৱে যদি পঞ্চায়তৰ মেম্বাৰ হিচাপে কাম কৰিব বিচাৰে, আপোনাৰ যিটো এলেকা সেই এলেকাত যদি আপুনি কিছু কাম কৰাৰ কথা ভাবি আছে তেতিয়াহ'লে আপুনি পঞ্চায়ত ইলেকশ্যনৰ মেম্বাৰ হৈ কিছুমান কাম কৰিব পাৰে। পঞ্চায়ত যিহেতু আমাৰ স্থানীয় চৰকাৰ হয়, পঞ্চায়তৰ মেম্বাৰ এজনেও যথেষ্টখিনি কাম কৰিব পাৰে ৰাইজৰ বাবে। যদি আপোনাৰ ৰাইজৰ বাবে কাম কৰাৰ ইচ্ছা আছে তেতিয়াহ'লে আপুনিও পঞ্চায়তৰ মেম্বাৰ হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াব পাৰে। যদি আপুনি প্ৰাৰ্থিত্ব আগবঢ়াব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ যোগ্যতা কি লাগিব সেই সম্পৰ্কত চাওক। যদি গাঁও পঞ্চায়তৰ মেম্বাৰ হিচাপে আপোনালোকে প্ৰাৰ্থিত্ব আগবঢ়াব বিচাৰে তেতিয়াহ'লে শিক্ষাগত অৰ্হতা HSLC হ'ব লাগিব, অৰ্থাৎ 10ম শ্ৰেণী উত্তীৰ্ণ হ'লেহে আপোনালোকে প্ৰাৰ্থিত্ব আগবঢ়াব পাৰিব। এই ক্ষেত্ৰত OBC, MOBC বা SC, ST এইসকল কেণ্ডিডেটৰ বাবেও 10ম শ্ৰেণী বুলিয়ে উল্লেখ আছে। বয়সৰ সীমা চাওক, সৰ্বনিম্ন বয়স হ'ল 21 বছৰ, কিন্তু সৰ্বাধিক বয়সৰ কোনো সীমা নাই। যদি আপুনি আঞ্চলিক পঞ্চায়তৰ অৰ্থাৎ AP হিচাপে যদি প্ৰাৰ্থিত্ব আগবঢ়াব বিচাৰে তেতিয়াহ'লে শিক্ষাগত অৰ্হতা কমেও হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হ'ব লাগিব, মানে আপোনালোক দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। OBC, MOBC বা SC, ST এইসকল কেণ্ডিডেটে 10ম শ্ৰেণী উত্তীৰ্ণ হ'লেও আঞ্চলিক পৰিষদৰ সদস্য হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াব পাৰিব। বয়সৰ সীমা একেই 21 বছৰ। নেক্সট আহিল জিলা পৰিষদ। যদি আপুনি জিলা পৰিষদৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াব বিচাৰে, মানে ZP যদি আপুনি খেলিব খুজিছে, জিলা পৰিষদৰ সদস্য হিচাপে যদি আপুনি প্ৰাৰ্থিত্ব আগবঢ়াব খোজে তেতিয়াহ'লে শিক্ষাগত অৰ্হতা সাধাৰণ শ্ৰেণীৰ বাবে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব, মানে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। অন্যান্য জাতি জনগোষ্ঠীৰ বাবে কিন্তু 10ম শ্ৰেণী উত্তীৰ্ণ হ'লে আপোনালোকে প্ৰাৰ্থিত্ব আগবঢ়াব পাৰিব। বয়সৰ সীমা একেই, সৰ্বনিম্ন 21 বছৰ আৰু সৰ্বাধিক বয়সৰ কোনো সীমা নাই। ইয়াৰ উপৰিও কিছু অন্যান্য যোগ্যতা আপোনালোকৰ লাগিব, সেইখিনি চাওক। নাগৰিকত্ব, প্ৰাৰ্থী ভাৰতীয় নাগৰিক হ'ব লাগিব। বসবাস, প্ৰাৰ্থীয়ে নিৰ্বাচন কৰিবলগীয়া এলেকাত স্থায়ী বাসিন্দা হ'ব লাগিব। অপৰাধমূলক ইতিহাস, কোনো গুৰুতৰ অপৰাধত দোষী সাব্যস্ত হোৱা ব্যক্তিয়ে প্ৰাৰ্থিত্ব আগবঢ়াব নোৱাৰিব। আৰ্থিক শুদ্ধতা, চৰকাৰ, পঞ্চায়ত বা অন্যান্য বিত্তীয় অনুষ্ঠানৰ পৰা ঋণ লৈ যদি ঋণ পৰিশোধ কৰা নাই তেতিয়াহ'লে আপোনালোকে প্ৰাৰ্থিত্ব আগবঢ়াব নোৱাৰিব। এইসমূহ যোগ্যতা থাকিলে আপোনালোকে অহা পঞ্চায়ত ইলেকশ্যনত নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াব পাৰিব। যদি আপোনালোকে পঞ্চায়ত ইলেকশ্যনত প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ কথা ভাবিছে, সেয়া ৱাৰ্ড মেম্বাৰেই হওক বা আঞ্চলিক পৰিষদৰ বাবেই হওক বা জিলা পৰিষদৰ বাবেই হওক, কমেণ্ট কৰি জনালে নিশ্চয় ভাল লাগিব। আজি ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ বাবে এইখিনি কথা আলোচনা কৰিছোঁ। যদি আপোনালোক উপকৃত হৈছে কমেণ্ট কৰি জনাব। ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।